আজি প্ৰথম দিনা জোনবিল মেলা বাকৰিত বাণিজ্য মেলাৰ শুভ উদ্বোধন। আজি প্ৰথম দিনা মৰিগাঁও জিলাৰ জাগিৰোডত ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলাৰ বাকৰিত বাণিজ্য মেলাৰ ৰঙা ফিতা কাটি শুভ উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ শইকীয়াই। শুভ উদ্বোধন কৰা আগমুহূৰ্তত মহেন্দ্ৰ শইকীয়াই অসমৰ হাৰ্থব জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলিৰে শ্ৰদ্ধাঞ্জলি জনায়। তাৰ পিছতেই মহেন্দ্ৰ শইকীয়াক এখন গামোচা, এখন চেলেং চাদৰ আৰু এটা জাপিৰে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। মৰিগাঁও উদ্যমী মহিলা ৰিংকু মেধিয়ে জোনবিল মেলা বাকৰিত প্ৰতি বছৰে শতাধিক বিপণী স্থাপন কৰি বাণিজ্য মেলা উজ্বলাই আহিছে। কিন্তু এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰ ৰিংকু মেধিয়ে জোনবিল মেলা বাকৰিত প্ৰায় 85খন বিপণী স্থাপন কৰি উজ্বলাই তোলা পৰিলক্ষিত হয়। উক্ত বিপণীসমূহত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিপণী দিবলৈ আহিছে বহু ব্যৱসায়ী। শুভ উদ্বোধন কৰি মহেন্দ্ৰ শইকীয়া আৰু বিপণী পৰিচালিকা ৰিংকু মেধিয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। মই শ্ৰী মহেন্দ্ৰ শইকীয়া, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু মৰিগাঁও জিলা আগশাৰী স্বেচ্ছাসেৱী সংগঠন সুমলা মহিলা সংঘৰ মুখ্য কাৰ্যবাহী বিষয়া। আজি এটা ঐতিহাসিক দিন। জোনবিল মেলাত আমাৰ ঐতিহাসিক এই স্থানত আমাৰ এগৰাকী উদ্যমিতা মহিলা, যিগৰাকীয়ে ব্যৱসায়ৰ লগত জড়িত হৈছে আৰু তেখেতে আমাৰ সুমলা মহিলা সংঘৰ কামত সঁচাকৈয়ে জড়িত হৈ আমি তেখেতক কেইবাবাৰো কলিকতা আৰু দিল্লীত তেখেতৰ ব্যৱসায় মেলালৈ পঠাইছিলোঁ আৰু তাত সুখ্যাতিৰে তেখেতে এগৰাকী উদ্যমিতা মহিলা হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছিল। আৰু আজিও এই জোনবিল মেলাত তেখেতে 85খনৰো অধিক বিপণী ব্যৱসায় বাণিজ্য কেন্দ্ৰ স্থাপন কৰি এটা অভিলেখ সৃষ্টি কৰিছে বুলি মই ধাৰণা কৰিছোঁ। তেখেতৰ আহ্বান ক্ৰমে মই ইয়ালৈ আহি অতি অভিভূত হৈছোঁ। সঁচাকৈয়ে জোনবিল এটা ঐতিহাসিক অসমৰ গৌৰৱ, ভাৰতবৰ্ষৰ গৌৰৱ তথা বিশ্বই গৌৰৱ অনুভৱ কৰিব পাৰে। এনেকুৱা ব্যৱস্থা বিশ্বৰ ক'তো নাই। জোনবিলত যিটো ৰজাদিনীয়া পৰম্পৰাগত কাৰ্য সম্পাদন কৰি ইয়াৰ পৰিচালনা সমিতিয়ে যেনেধৰণে গোটেই পৰিৱেশটো সুন্দৰভাৱে গঢ়ি তুলিছে, মই আটাইলৈকে চিৰ নমস্য হৈ তেখেতলোকৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মই সাংবাদিক বন্ধুসকললৈ মই সহস্ৰ প্ৰণাম যাচিছোঁ। আপোনালোক আহি মোক সহায় কৰাৰ বাবে মই সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম, শৰণাপন্ন হৈ থাকিম, চৰণত ধৰি থাকিম। আজি এই অনুষ্ঠানটো আপোনালোকৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদৰ কাৰণে হয়তো মই আগবাঢ়িব পাৰিছোঁ। মই অকলে কৰিব পৰা কোনো মোৰ শক্তি নাই আৰু মোৰ শ্ৰদ্ধাৰ ছাৰ আছে, মোৰ অতিথ্য মোৰ ভাইটি আছে। ভাইটিৰ কাৰণে এইখিনি মই আগবাঢ়িব পাৰিছোঁ। তেওঁক মই সদায় প্ৰণাম যাচিম আৰু মই সদায় প্ৰণাম যাচি যাম। ইয়াকে কৈ আপোনালোকৰ ওচৰত মোৰ সময়খন দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।